তেখেতৰ নিজৰ পাৰ্চনেলিটি যিটো ব্যক্তিত্ব এই মহান ব্যক্তিত্ব তাৰপিছত গোবিন্দাই কয় 1991 পৰা মই পাইছোঁ তেখেতে তেতিয়া MBA জিকিছে তাৰপিছত 98ত জিকিছে মন্ত্ৰী হৈছে 99ত জিকিছে তেখেত মন্ত্ৰী হৈছে 11ত মন্ত্ৰী হৈছে 5 দিনত কিন্তু আচৰিত হ'ব যে গোবিন্দাৰ মন্ত্ৰী হোৱাৰ কালত তেখেতৰ কোনো ধৰণৰ অহংকাৰ নাই যদি কোনোবা চিনাকি মানুহ খোজকাঢ়িছে তেখেতে গাড়ীখন উঠাই নিয়ে তেজপুৰত থকা চৰ্ত আৰু তেনেকুৱা এজন মানুহ আৰু তেখেতৰ যেতিয়া মই সমৰ্থন কৰিছিলোঁ কৰিমগঞ্জত কচাই কৰিমগঞ্জ হায়াৰ ছেকেণ্ডেৰী যেতিয়া কৰিছিলোঁ তেতিয়া গোবিন্দাৰ এনেকুৱা এটা অৱস্থাত সেইখন ইমান বেছি কাৰো পইচা নাছিলে গোবিন্দা যেতিয়া গ'ল চাহ লৈ গৈছিলোঁ আমাৰ তেখেতৰ পুৰণা ফ্লাক্স এটা আছিলে তাৰপিছত মই এইটো ঢাকাত কিনিছিলোঁ বৰ দৰকাৰী হয় ফ্লাক্স লৈ আৰু হেৰি বিস্কুট কৈছিলোঁ অলপ লৈ সৰু সৰু গৰু গৰু বিস্কুট লৈ পেলাই আমি যাওঁ তেতিয়া গাড়ীটো নাই বাছেৰে যাওঁ আৰু হেৰিৰ পৰা শিলচৰৰ পৰা হেৰি পাওঁতে কৰিমগঞ্জ পাওঁতে আমাক সাধাৰণতে লাগিছিলে মানে বাছ লৈ যায় গতিকে আৰু পাই যায় মানে ডাঙৰ কথা যে গোবিন্দ পুৰকাশ্য হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মহীৰূহ তেখেতে দুই এজনৰ লগত গোবিন্দ পুৰকাশ্য ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টী বিজেপিৰ বীজ ৰোপণ কৰিছিলে ৰুইছিলে আৰু সেয়া আজি বিশাল অৱস্থাত হৈ আজি ভাৰতবৰ্ষৰ চাৰিওফালে ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰিছে এইজন ব্যক্তি নিৰহংকাৰ নিৰভিমান কেতিয়াও কাৰো লগত তেখেতে কাজিয়া নকৰে সদায় হাঁহিমুখে থাকে আৰু তেখেত অত্যন্ত অটল বিহাৰী বাজপেয়ী অত্যন্ত প্ৰিয় আছিলে খুব যথেষ্ট ভাল পাইছিলে আৰু তেখেতে আৰম্ভ কৰিছিলে বিশ্ব হিন্দু পৰিষদ প্ৰথমতে জনসংঘ আৰম্ভ কৰিলে আৰু তাৰপিছত আহি বিজেপি হ'ল আৰু আচৰিত কথা যে তেখেত অসমৰ প্ৰথম বিজেপিৰ MP এইটো এটা ডাঙৰ আমাৰ কাৰণে গৰ্ব আৰু গোবিন্দ পুৰকাশ্য যেতিয়া যায় অকল অসমত নহয় অসমৰ বিভিন্ন ঠাইত নহয় ভাৰতৰ বিভিন্ন ঠাইত গোবিন্দ পুৰকাশ্যৰ নিৰভিমান নিৰঅহংকাৰ এই স্বভাৱৰ কাৰণে সকলোৱে অত্যন্ত প্ৰিয় আছিলে আৰু মন্ত্ৰী থাকোঁতেও তেখেতৰ কোনো ধৰণৰ মানে হেৰি নাই কোনো বেয়া কথা একো নাই তেখেতৰ আৰু তেখেতক মানে মন্ত্ৰী থাকোঁতেও যেনেকৈ আছিলে MP থাকোঁতেও যেনেকৈ আছিলে সাধাৰণভাৱে যেনেকৈ আছিলে তেনেকৈ তেখেতে জীৱন পাৰ কৰিছিলে আৰু সেয়ে সকলোৰে প্ৰিয় আজি গোবিন্দদাৰ মৃত্যুত সকলোৱে অত্যন্ত মৰ্মাহত হৈছে দুখ পাইছে জানিছেই যে বয়স হৈছে যাবই তথাপি আশা ৰাখিছোঁ যে গোবিন্দৰ আত্মাই আমাৰ সকলোকে সদায় অনুপ্ৰেৰণা দি থাকিব আপোনাৰ লগতো যথেষ্ট মোৰ লগত খুব ভাল আছিলে আপোনাৰ স্মৃতি আছিলে যিধৰণে আমি আপোনাকো জানো এগৰাকী জ্যেষ্ঠ নেত্ৰী গোবিন্দৰ লগত মই 93 পৰা অনৰ্গল মই তেখেতৰ লগত আছোঁ বিভিন্ন ঠাইত ঘূৰিছোঁ অসমৰ বিভিন্ন ঠাইত আৰু আমি যথেষ্ট কষ্টৰে আমি গোবিন্দৰ লগত ঘূৰি অসমত বিভিন্ন ঠাইত বিজেপিৰ সংগঠনৰ সম্পৰ্কত কাম কৰিছিলোঁ আৰু আচৰিত কথা তেখেতৰ সেই সময়তে ইমান পইচা পাতি নাছিলে মোৰো নাছিলে কাৰণ কলেজৰ চাকৰি ৰিজাইন দি আহিছিলোঁ গতিকে আমি যথেষ্ট কষ্টৰে আমি ঘূৰিছিলোঁ আৰু মানে তেখেতৰ মনত কোনো দুখ নাই খালি মানে চাহ একাপ পালেই হৈ যায় চাহ একাপ মুড়ি কেইটামান আমাৰ সেয়ে চলি যায় গতিকে এই গোবিন্দক মানে মই যথেষ্ট ওচৰৰ পৰা পাইছোঁ সেইকাৰণে ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ এজন ব্যক্তি সঁচাই পোৱা বৰ কঠিন তেখেতৰ মৃত্যুত আমাৰ ক্ষতি হৈছে কাৰণ গোবিন্দ আছে এই ভাৱটোত আমাক সকলোৱে মানে সেই ভাৱটোত আমাৰ অহংকাৰ এটা হৈ আছিলে আজি তেখেত গ'ল খালী লাগিছে কিন্তু তথাপিও তেখেতৰ আত্মাক প্ৰাৰ্থনা কৰিছে যেন সদায় আমাক আশীৰ্বাদ দিয়ক